हेलो गुड मॉर्निंग কি খবৰ আপোনালোকৰ আশা কৰিছো মোৰ চাগে আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি আকৌ এটি নতুন জাৰ্নি আমি এতিয়া গৈ আছো চুমুৱাগাতি আৰু আমি চুমুৱাগাতি পামেই আচলতে বেছি সময় নাই আমি ৰাতিপুৱাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ইয়ালৈ আহি ইয়াৰ কি অভিজ্ঞতা হয় সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব আৰু আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো ইমান মৰম দিছে তাৰ কাৰণে আপোনালোক বহুত বহুত ধন্যবাদ লগতে আমি এই অঞ্চলসমূহত অনুষ্ঠান কৰি বিৰাটেই ভাল লাগিলে সকলোৰে ইমান উৎসাহ আৰু আগলৈও এনেকৈ উৎসাহ পাই থাকিম বুলি আশা কৰিছোঁ বাকী ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকুৱা ৰাস্তাত আহিছোঁ নহয় ৰাস্তা বিৰাট ভাল ৰাস্তা বেয়া বুলি নকওঁ কিন্তু মানে এনেকুৱা ৰাস্তাত আমি কেতিয়াও আহি পোৱা নাই কিন্তু ভালো লাগিছে অৱশ্যে দুইফালে চাওক ইমান ধুনীয়া সেউজীয়া হৈ আছে পূৰা মানে কঠীয়া ৰুইছিলে যে ধান এয়া চাওক ঠন ধৰিছে একদম পূৰা ক'লা সেউজীয়াটো হৈ গৈছে এইফালে আমাৰ পেণ্ডেল নাই পোৱা সেয়া বুলি ভাবিছিলোঁ নহয় আমি পাম আৰু পেণ্ডেলৰ জেগাখিনি চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে একদম এইখন ঘৰ যে দেখিছে এই ঘৰখনতে থাকিম এতিয়া আহি পালোহি চুমুৱাগাতি পাই গ'লোহি আৰু আমি পেণ্ডেলটো দেখি আহিছোঁ আমাৰ পেণ্ডেলটো আপোনালোকক দেখুৱাবলৈ নহ'লে আচলতে পেণ্ডেলটো বনাই আছিলে আৰু ভিডিঅ' মানে কি হয় মই পাহৰিয়ে থাকোঁ ভিডিঅ'বোৰ বনাবলৈ পিছতহে মনত পৰে জেগাটো এৰি অহাৰ পিছত যি নহওক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেই আৰু আহি পালোহি এইটোৱে মোৰ ৰুম এইখন মোৰ বিচনা এইফালে বেগ থৈছোঁ আৰু ধুনীয়া এটা ৰুম এতিয়া ভাত খাম আৰু এয়া বৌয়ে ভাত বনাই দিছে এইটো হৈছে খাৰ মানে সৰু মাছ খাৰ দি বনাইছে মানে তৰকাৰী চাওকচোন মাছ আছে এইটো তৰকাৰী খাৰৰ তৰকাৰী মোৰ ডিঙিটোৰ কাৰণে খুব ভালেই হৈছে আচলতে ডিঙিটো চেৰচেৰা আছিলতো গা পা ধুই গোসাঁই ঘৰলৈ আহিলোঁ আৰু তেওঁলোকৰ গোসাঁই ঘৰখন চাওকচোন ইমান ধুনীয়া মৰম লগা অকণমানি বিৰাটেই ভাল লাগিলে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কিয়নো এইফালৰ যিমান মই গোসাঁই ঘৰ দেখিছোঁ সকলোবোৰ গোসাঁই ঘৰেই অকণমান ভাল লাগে এওঁলোকে আকৌ মন্দিৰ বুলি কয় যি নহওক ইয়াতে পূজাটো মূৰটো ধুৱাব পাৰিলে ৰক্ষা তাৰপিছত আপোনালোকক আৰু এটা বস্তু দেখুৱাম ইয়াতে অকল এভাগ গোসাঁই ঘৰে নাই আৰু এভাগ আছে আৰু সেই ভাগ আছে অকণমান আঁতৰত মানে এইটো তেওঁলোকৰ মেইন গোসাঁই ঘৰ তাৰ পৰা অকণমান আঁতৰলৈ আছে আৰু এভাগ আৰু সেই ভাগ হৈছে শিৱ মন্দিৰ আৰু এয়া চাওক কি ধুনীয়াকৈ হাতীৰ ফুৰেদি বনাই দিছে ষ্টেপকেইটাত কেনেকুৱা মৰম লাগিছে নহয়নে বাৰু দেখিবলৈ খুব ধুনীয়া টুমটুকাৰী এটা গোসাঁই ঘৰ তাৰপিছতে এই দুই কাষে ধুনীয়া ফুল আছে খুব ধুনীয়া মুঠতে আৰু খুব ভাল লাগিলে থাকি পেলাইও তাৰপিছতে এইফালে মই আপোনালোকক লৈ গৈ আছোঁ ব'লকচোন চাব কি ধুনীয়া এভাগ শিৱ মন্দিৰ আছে আৰু শিৱ মন্দিৰ ভাগ আছে উত্তৰমুৱাকৈ মই সুধিলোঁ আচলতে বোলো এভাগ আছে পূবমুৱাকৈ এভাগ উত্তৰমুৱাকৈ কৈছে তেনেকেই থাকে বোলে নাজানো বাৰু এয়া চাওক এই ভাগো ইমান অকণমানিকৈ ধুনীয়াকৈ পকাৰে বনাই দিছে বিৰাট ধুনীয়া মৰম লগা আৰু এই গোটেই বাউণ্ডেৰীটো আপোনালোকক আগতে এবাৰ দেখালোঁ হ'লেও এবাৰ দেখাই দিছোঁ খুব ধুনীয়া এয়া আচলতে তেওঁলোকৰ মানুহবোৰৰ মনবোৰো ধুনীয়া বৰ ধুনীয়া এইখন আমাৰ গাড়ীখন ৰাখিছোঁ ইফালে তেওঁলোকৰ এখন গাড়ী আছে মুঠতে এয়া ভাত এয়া চিকেন লোকেল চিকেন এয়া চব্জি আৰু এতিয়া ভাত খাবলৈ লৈছোঁ ভাতবোৰ দেখিলে মনেই নাযায় এখন খাবলৈ কিবা হৈছে কিন্তু এতিয়া জোৰকৈ খাওঁ আৰু অকণমান এইগৰাকী ৰান্ধনি ধুনীয়াকৈ ৰান্ধি দিছে আৰু এটা কথা জনাওঁ মই যেতিয়া ইয়াতে মানে গাঁতিত নাটক কৰিবলৈ আহিলোঁ কালি পালোহি আহি মোৰ গাৰ অৱস্থা একেবাৰে বেয়া আৰু মই যোনখন ঘৰত আছোঁ একদম মোৰ কাৰণে ভগৱান হৈ গ'ল দাদা ভাত খাই আছে বৌ আৰু এই দাদাবোৰ নথকা হ'লে চাগে কালি মোৰ অৱস্থা একদম বেয়া হৈ গ'ল হয় ইমানেই মোৰ লগত লাগি আছে আৰু খুব ভাল লাগিছে আচলতে মই ভগৱান বুলি ভাবিছোঁ আৰু তেওঁলোকক যি নহওক মোৰ বেমাৰ আজাৰৰ পৰা তেওঁলোকে বহুতখিনি মোক ৰিলিফ কৰাই দিলে আৰু দাদা যিহেতু ফাৰ্মাচিষ্ট ঘৰতে ফাৰ্মাচী আছে সেইকাৰণে আৰু বাচি গ'লোঁ
তথাপি মেডিকেল নিবলৈও উলিয়াইছিলে মইহে যাবলৈ মান্তি নহ'লোঁ বাৰু যি নহওক ভাল লাগিলে দাদাহঁতে বহুত মোক মানে শুশ্ৰূষা কৰি আছে এতিয়ালৈকে গতিকে এনেকুৱা মানুহ আচলতে লাইফত পোৱাটো খুব কম হয় আৰু মই আচলতে ভাগ্যৱান এনেকৈ দাদাবোৰক লগ পালোঁ আৰু মই এতিয়া বহুতখিনি কিয়ৰ আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখুৱালোঁ আৰু যিহেতু আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'কে খুব মৰম দি আহিছে চাইছে ভাল লাগিছে গতিকে আগলৈও চাই থাকিব এতিয়া ভাত খাওঁ লোকেল মুৰ্গী এয়া হৈছে আমাৰ আজি নাটকৰ ৰাইজৰ অৱস্থা চাওক এয়া তামাম বৰষুণ এইটো কৈ দিয়াচোন কি আছিলে নহয় এইটো যে এইফালে ৰাইজ মুঠতে পাপৰি কেনে অভিজ্ঞতা তোমাৰ কি হৈ আছে বৰ্তমান বৰষুণত তিতি আধা দিকে হেৰি গাটো বেয়া আৰু মজা লাগিছে